শব্দটোৰ মাজত লুকাই থকা সংগীতটোক মই বিচাৰি যাওঁ এনেকুৱা নহয় যে মই খুব এটা ডাঙৰ এটা এখন শব্দকোষ এখন লৈ মই বহি আছোঁ Give me a reason to know if it's my freedom সংগীতৰ যিখন পথাৰ বহুত পিছ পৰি আছে অলপ সুৰা খালেহে মই সেই ফিল্ডটো পাম বা অকণ ভাংখন খালেহে মই বোলে ফিল্ডটো পাম কালি ইনফেক্ট এটা ৰিলিজ হৈছে নীলকণ্ঠ আপোনালোকে যদি শুনা নাই শুনিব নমস্কাৰ আজি প্ৰধান বাতৰিসমূহ এনেধৰণৰ নমস্কাৰ আজি আমাৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ লগত আজি আছে এজন বিশেষ অতিথি আৰু মই বহুত এক্সাইটেড মই পুনৰবাৰ কম মই বহুত এক্সাইটেড তেওঁৰ লগত কথা পাতিবলৈ বহুত দিন লগ পোৱা নাই হয়তো বহুতে নাজানে মোৰ ভাল বন্ধু তেওঁ মই উল্লেখ কৰিব বিচাৰিম শংকুৰাজ কোঁৱৰ মই নাম লোৱাৰ পিছতে হয়তো চিনি নোপোৱা মানুহ খুব কম ওলাব শংকুৰাজৰ লগত আজি বহু কথা পাতিম কেৱল সংগীত নহয় সংগীত চৰ্চাই নহয় শংকুৰাজৰ যি পাৰ্চনেল যি লাইফ সেই পাৰ্চনেল লাইফৰ বাবে আমি কথা পাতিম যিখিনি কথা শংকুৰাজে শ্বেয়াৰ কৰিব পাৰে আমাৰ লগত শ্বেয়াৰ কৰিব আৰু কিছু তেওঁৰ ভৱিষ্যতৰ যি যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আমি কথা পাতিম শংকুৰাজ তোমাক মোৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ বিতুপন আজি যাত্ৰাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে আজি আমি আৰম্ভ কৰিব পাৰোঁ হয় থেংক ইউ প্ৰথমতে যে ইমান ব্যস্ততাৰ পিছত এইখিনি সময় দিছা মোৰ প্ৰথম কুৱেশ্যন যোৰহাটৰ তোমাৰ জন্মগ্ৰহণ যোৰহাটত আমাৰ অৰিজিনেল যোৰহাটত আমি থাকোঁ যদিও মোৰ জন্মস্থান আচলতে বেলেগ হয় ক'ত মই টংলাত জন্ম হৈছিলোঁ টংলা হয় অ'কে সেইটো তাৰ দেউতাৰ তেতিয়া পুলিচ বিভাগত চাকৰি আছিলে কাৰণে বহুত টংলাত তেতিয়া পষ্টিং হৈ আছিলে আৰু সেইটো তাৰ উপলক্ষে আমাৰ বহুত মানে ট্ৰান্সফাৰৰ কাৰণে দেউতাৰ বহুত জেগা তেনেকৈ থকা হৈছিলে আৰু 1995ত আমি যোৰহাটত আমি পাৰ্মানেণ্টলি আমি থাকিবলৈ লৈছোঁ আৰু 1995ৰ পৰা দেউতা পুলিচৰ আছিলে এতিয়া কাম মানে চাকৰি কৰিছেনে নাই ৰিটায়াৰ হ'ল 2014 চনত ৰিটায়াৰ হৈছে মই গ্ৰেজুৱেশ্যন 2014ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ আৰু দেউতাৰ ৰিটায়াৰ হৈছে অ'কে আমি একে বয়সৰ মানে যিহেতু 2014ত তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা 2014ত ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ ইঞ্জিনিয়াৰিং পাছ কৰিছা অ'কে ঠিক আছে শংকুৰাজ মই কিছু কথা পাতিম আজি যিখিনি কথা কিন্তু তুমি যিখিনি পাৰা ক'বৰ কাৰণে তোমাৰ পৰা মই আশা কৰিম যাতে কোৱা আৰু তুমি বৰ্তমান সময়ত আমাৰ বিশেষকৈ অসমৰ উঠি অহা প্ৰজন্ম তুমি কিন্তু এটা ভোটা তৰাস্বৰূপ এইটো মই চিৰিয়াছলি কৈছোঁ এইটো কথা কাৰণে মানে বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ আৰু ৰিয়েলি হাম্বলড আৰু ইমানখিনি মৰম দিছে মোক আৰু ইমানখিনি ইমান ধুনীয়াকৈ আদৰি লৈছে যিখিনি কাম কৰিছোঁ এতিয়ালৈকে তো সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ সমূহ দৰ্শকসকলক থেংক ইউ শংকুৰাজৰ ঘৰত কোন কোন আছে বাৰু ঘৰত মা দেউতা এতিয়া ভণ্টি আৰু মই ভণ্টি তাই মধ্যপ্ৰদেশত থাকে চাকৰিৰ কাৰণে আৰু জব কৰি আছে তাই অ'কে আৰু পেট এটা আছে কিমান ডাঙৰ হ'ল সি তাৰ 4 বছৰ হৈছে পেটটোৰ অ'কে পেট বুলি ক'লে লেব্ৰাডৰ এটা আছে লেব্ৰাডৰ ৰিট্ৰিভাৰ এটা মোৰ বিৰাট কিন্তু দুৰ্বলতা মোৰো আছে তাৰ নাম লিঅ' বিৰাট উৎপতীয়া যিয়ে নহওক আজি কিছু কথা পাতিম শংকুৰাজ তুমি যিহেতু গানৰ বৃত্তি লৈছা তুমি এগৰাকী সংগীত শিল্পীয়ে নহয় তুমি গীত লিখাও মই যিমান বোধেৰে জানো ক'ৰ পৰা আহে সেই শব্দবোৰ আৰু তোমাৰ যিটো গান গোৱা ষ্টাইল হওক তোমাৰ যিটো ভইচ তোমাৰ যিটো কণ্ঠ মই সঁচাকৈ কৈছোঁ বেলেগতকৈ যথেষ্ট বেলেগ আৰু তুমি গান গোৱা যিটো ফিল লৈ তুমি যিটো গান গোৱা গীটাৰ এখন হাতত থাকিলে আমি যেতিয়া দেখিবলৈ পাওঁ যিটো ফিল লৈ গান গোৱা এনে ক'ৰ পৰা আহে কেতিয়াবা তুমি মানে ৰাতি অকলশৰে লিখা গানবোৰ নে সেই শব্দবিলাকত লুকাই থকা সেই হাজাৰ হাজাৰ অৰ্থবোৰ কেনেকৈ মাইণ্ডলৈ আহে আচলতে মই খুচৰি খুব ভাল পাওঁ যিকোনো এটা বস্তু মানে বিষয় আৰু সেই বস্তুটো ষ্টাডি কৰি ভাল পাওঁ এনেকৈ গীত এটা লিখিলেও বহুতখিনি ষ্টাডি কৰি মেলি বহুতখিনি শব্দ সংকলন কৰি আৰু শব্দৰ উচ্চাৰণতো আমাৰ অসমীয়া ভাষাটো ইমানেই এটা ধুনীয়া শুৱলা ভাষা এটা সেই ভাষাটোতে আমি যেতিয়া কথা কওঁ তাতেই সংগীত সোমাই থাকে একদম আমি যেতিয়া উচ্চাৰণ কৰোঁ কথা এটা বা কিবা এটা শব্দ সেই শব্দটোৰ মাজত লুকাই থকা সংগীতটোক মই বিচাৰিবলৈ চেষ্টা কৰোঁ আৰু সেই শব্দটোৰ উচ্চাৰণটো যদি আমি এটা সুৰত কৰোঁ সেইটো কেনেকুৱা হ'ব
সেই বস্তুটো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ তেনেকৈ হেৰি কৰোঁ মই এনেকুৱা নহয় যে মই খুব এটা ডাঙৰ এখন শব্দকোষ এখন লৈ মই বহি আছোঁ মনৰ ভিতৰত তেনেকুৱাও নহয় সদায় এতিয়াও চেষ্টা কৰি আছোঁ লিখিবলৈ এতিয়াও শিকি আছোঁ বুলি ক'ব পাৰি আৰু তেনেকেই বস্তুবিলাক কৰা হয় আৰু মানে শব্দৰ যিকোনো শব্দ এটাক বিশ্লেষণ কি ধৰণে কৰিব লাগে তুমি মানে বিৰাট ভালকৈ জানা ভালকৈ নাজানো মানে এইটো ষ্টাডি কৰি ভাল পাওঁ আৰু বস্তুটো এক্সপেৰিমেণ্ট নিচিনাই হৈছে এটা গীত মোৰ কাৰণে এটা এক্সপেৰিমেণ্ট নিচিনা এটা হয় সেইটো যেতিয়া মই গীতটো গোটেই সংগীতখিনি কৰি মেলি যেতিয়া ৰাইজৰ মাজলৈ উলিয়াই দিওঁ যিটো ফিডবেক পাওঁ সেই ফিডবেকটোৰ পৰা মই শিকোঁ যে এইখিনিত ভাল পাইছে শ্ৰোতাসকলে আৰু এইখিনিত কিছুমান বস্তুত তেওঁলোকে হয়তো আৰু ভাল হ'ব সেইখিনি ফিডবেক মই পাওঁ আৰু তাৰ পৰা আৰু শিকিব চেষ্টা কৰোঁ তেনেকৈ কৰি থাকোঁ আৰু ভাল লাগে তুমি যি ধৰণে ক'লা মোক সঁচাকৈ শুনি ভাল লাগিলে অসমীয়া শব্দটো সঁচাকৈ বহুত চহকী হয় আৰু বহুত শুৱলা তুমি একদম বিৰাট ধুনীয়া কথা এটা কৈছা যে আমি যে কথা পাতি আছোঁ এতিয়া সেইটো এটা সংগীত হ'ব পাৰে কিন্তু একেবাৰে তাত সুৰ লুকাই আছে একমাত্ৰ অসমীয়া শব্দত হয় মই যদি ভুল নহয় একেবাৰে সঁচা কথা এইটো আৰু তুমি যিখিনি কথা ক'লা যে যিকোনো এটা শব্দ যিকোনো এটা বিষয় তুমি বিশ্লেষণ কৰি ভাল পোৱা যিকোনো এটা শব্দক লৈ তুমি সেই শব্দটোক লৈ ঠেলি ভাল পোৱা সেই শব্দটোক লৈ তুমি যিকোনো এটা যাত্ৰাৰ আৰম্ভণি কৰি ভাল পোৱা মই যদি ভুল নহয় আৰু তুমি যদি সংগীত শিল্পী নহ'লা হয় তেনেহ'লে মোৰ বোধ হয় তুমি এগৰাকী প্ৰফেচাৰ হৈ থাকিলা হয় চাগে কাৰণ শব্দৰ প্ৰতি তোমাৰ ইমান যে ভাল পোৱা মায়া মোহ এটা যে আছে মই আজি গম পালোঁ কিন্তু এইটো কথা সংগীত নকৰাহেঁতেন অভিযন্তা এজনে হৈ থাকিলোহেঁতেন তাৰপিছত আকৌ সেইটো বাদ দি আকৌ বেলেগ কিবা এটা কৰিলোঁ হয় মই ডন বস্কো লিচুবাৰী যোৰহাটৰ ইংলিছ মিডিয়াম অ'কে তাৰপিছত মই HS কৰিলোঁ চলব্ৰুক একাডেমি ডিব্ৰুগড় তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং কৰাৰ পিছত অলপ সময় চাকৰি কৰিলোঁ মই এটা প্ৰডাকশ্যন কোম্পানী এটাত কৰিছিলোঁ এইফালে মেঘালয় বৰ্ণিহাটত এজ এ প্ৰডাকশ্যন মেনেজাৰ এইফালে মেইনটেনেঞ্চ এণ্ড প্ৰডাকশ্যন মেনেজাৰ এইফালে তাৰপিছত চাকৰিটো বাদ দি আকৌ বম্বেলৈ গ'লোঁ বম্বেত আকৌ মই TISS টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছত আকৌ মই আৰ্টছ পঢ়িলোঁ মাষ্টাৰ্ছ ইন আৰ্টছ মিডিয়া এণ্ড কালচাৰেল ষ্টাডিজ বুলি মিডিয়াৰো হেৰি কৰিছিলা মিডিয়া এইটো মাষ্টাৰ্ছ আছিলে মিডিয়া এণ্ড কালচাৰেল ষ্টাডিজ এইটো টেলিভিশ্যন প্ৰডাকশ্যনৰ এটা অন্যতম এটা পাৰ্ট আছিলে আৰু লগতে কালচাৰেল ষ্টাডিজ বুলি এটা আছিলে তাৰ এটা চেপ্টাৰ য'ত আমি চিনেমাৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ লিটাৰেচাৰ হওক আৰু ফিলচফি এইবিলাক বিষয়ৰ ওপৰত আমাৰ ক্লাছেছবিলাক হৈছিলে আৰু লগতে মিউজিকটো তাত গৈ চৰ্চাটো হৈছিলে ঠিক আছে মই এটা কথা মই বাৰে বাৰে মোক খুন্দিয়াই আছে তোমাক সুধিবৰ কাৰণে তুমি ইংলিছ মিডিয়ামত তোমাৰ প্ৰথম আৰম্ভণি হয়নে তাৰপিছত তুমি চলব্ৰুকত পঢ়িলা তাৰপিছত তুমি ইঞ্জিনিয়াৰিঙত তুমি আগবাঢ়িলা কিন্তু অসমীয়া শব্দৰ তুমি মাত্ৰ যে ক'লা যে অসমীয়া শব্দটো ইমান শুৱলা অসমীয়া শব্দক লৈ যেতিয়া মই যিকোনো এটা বিষয় লওঁ সেই বিষয়টোক মই বিশ্লেষণ কৰি ভাল পাওঁ সেই শব্দটোৰ অৰ্থটোৰ লগত মই এটা বিশেষ কিবা এটা মই চিন্তা চৰ্চা কৰি ভাল পাওঁ বা খেলি ভাল পাওঁ অসমীয়া শব্দটো কেতিয়াৰ পৰা তোমাৰ ইমান হেৰি মোহ আহিলে অসমীয়াৰ শব্দৰ প্ৰতি মই এইবাবে সুধিছোঁ যে ইংলিছ মিডিয়ামত পঢ়া কিন্তু বহু ল'ৰা ছোৱালী অসমীয়া ক'বৰ বাবে টান পায় মই একদম এইটো প্ৰেক্টিকেল এইটো প্ৰেক্টিকেল দেই এইটো মই তোমাৰ লগৰজনকো সুধিছোঁ এইটো কথা এইটো প্ৰেক্টিকেল ক'ত ইংলিছত যেতিয়া মিডিয়ামৰ এজন এইটো মই এইবাবে কৈছোঁ যে মই বহুত পাইছোঁ তেনেকুৱা যে অসমীয়াত কথা ক'বৰ বাবে টান পায় কিন্তু তুমি ইংলিছ মিডিয়ামত পঢ়া এজন ছাত্ৰ আছিলা তুমি বাহিৰলৈ গৈছিলা বাহিৰলৈ গৈও তুমি বেলেগ ষ্টাডি কৰিছিলা কিন্তু অসমীয়া শব্দৰ প্ৰতি অসমীয়া সাহিত্যৰ প্ৰতি কেতিয়াৰ পৰা তোমাৰ সেই ভাল পোৱা সেই মোহ মায়া ক'ৰ পৰা তোমাৰ ঘৰখনৰ পৰাই নে পিছত তুমি নিজে আছিলে ঘৰতো মা দেউতাহঁতে এটা বৰ আমাৰ যিটো এনভাইৰনমেণ্ট আছিলে ঘৰৰ দেউতাৰ চাকৰি কৰাৰ আগতে কালচাৰেলি জড়িত আছিলে এনেকুৱা এইবিলাক দিশত গান হওক নাটক বা দেউতাহঁতৰ গাঁৱৰ ফালে এটা ক্লাব এটাও আছিলে য'ত এইবিলাক চৰ্চা হৈছিলে আৰু দেউতাহঁতে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ গীতবিলাক এনিটাইম আমাৰ ঘৰত ৰেডিঅ'ত বাজিয়ে থাকে বা আমাৰ টেপ ৰেকৰ্ডৰ কেছেটত আগতে এনেকৈ ভলিউম হিচাপে কিনিছিলে কেছেট সেইবিলাক এনিটাইম বাজিয়ে থাকে আৰু সেই মাহলটো আছিলে সৰুৰ পৰাই যদিও আমাৰ মা দেউতাহঁতে তেনেকৈ মিউজিকেলি তেনেকুৱা জনা বা এনেকুৱা কোনো নলেজ তেনেকুৱা নাছিলে কিন্তু সেই এনভাইৰনমেণ্টটো আমাক দিছিলে সেই পৰিৱেশটো দিছিলে আৰু লগতে
মোৰ স্কুলৰ যিগৰাকী আমাৰ স্কুলৰ যিগৰাকী অসমীয়া বাইদেউ আছিলে ৰূপলেখা বৰুৱা বাইদেউ ৰূপলেখা বৰুৱা এতিয়াও আছে তেওঁ কণ্টেক্টত আছে আছে এতিয়াও সেই কালি পৰহি কথা পাতিছোঁ তেওঁৰ লগত ৰূপলেখা বৰুৱা হয় আৰু বাইদেউ যদি চাই আছে সঁচাকৈ কিন্তু গৌৰৱ অনুভৱ কৰিব আজি বাইদেউ এতিয়া অলপমান বয়স হৈছে কিন্তু তেওঁ আছে যোৰহাটত তেওঁ মানে মই একদম সেৱা জনাব লাগিব এইটো কাৰণে কাৰণ তেওঁ আমাক অসমীয়া ভাষাটো ইমান সুন্দৰকৈ শিকাইছিলে স্কুলত থাকোঁতে আৰু বুজাইছিলে এটা কবিতা এটা যেতিয়া বুজায় কবিতাটো প্ৰত্যেকটো শব্দ প্ৰত্যেকটো শাৰী একদম ডিটেইলত বুজায় আৰু তেওঁৰ লগতে অসমীয়া শ্ৰুতলিপি হেণ্ডৰাইটিঙলৈকে প্ৰেক্টিছ কৰাইছিলে আমাক ক্লাছত হেণ্ডৰাইটিঙৰ কাৰণে এক পৰীক্ষা লৈছিলে অসমীয়া হেণ্ডৰাইটিঙৰ কাৰণে চ' তেওঁক মই সেইটো মানে সেই কৃতজ্ঞতাটো দিব লাগিব তেওঁৰ কাৰণে চাগে আজি ইমান ভাল পালোঁ ৰূপলেখা বৰুৱা বাইদেউৰ সেই তোমালোকৰ প্ৰতি লোৱা সেই যত্নখিনিয়ে আজি শংকুৰাজ কোঁৱৰ বুলি পৰিচিত হ'বলৈ তুমি এটা বিশেষ শক্তি পাইছা হয় আৰু সেই অসমীয়া ভাষাটোৰ প্ৰতি তেতিয়া সেই জিজ্ঞাসাটো সেই আৰু জানিবৰ মন গ'ল অসমীয়া নভেলবিলাক পঢ়িছিলোঁ তেতিয়া দুই তিনিখনমান নভেল পঢ়িছিলোঁ মই যিখিনি মোৰ জানো জুবিন দা সকলোৰে মৰমৰ জুবিন দাৰ জনপ্ৰিয় গীতসমূহ যথেষ্টখিনি গীতেই কিন্তু হিৰুদাই লিখা মোতকৈ ভালকৈ তুমি বেছি ভালকৈ জানিবা কাৰণ সংগীত জগতৰ হিৰুদাৰ সেই কবিতাবিলাকত সুৰ দিছিল জুবিন দাই ঠিক তেনেকৈ অসমীয়া শব্দৰ তোমাৰ সেই ভালপোৱাৰ যিটো তোমাৰ এই বিষয়টো সেই বিষয়টো কিন্তু তোমাক ক'ৰবাত নহয় ক'ৰবাত সঁচাকৈ অনুপ্ৰাণিত কৰিছে মই যদি ভুল নহয় হয় হয় একেবাৰে সঁচা কথা ঠিক আছে আৰু কথা পাতিম শংকুৰাজৰ যাত্ৰা কেতিয়াৰ পৰা সংগীতৰ প্ৰতি তোমাৰ মোহটো আহিলে একদম সৰুৰ পৰাই আছিলে ইণ্টাৰেষ্টটো মোহটো বা সেই ভালপোৱাটো মোৰ তেতিয়া আমাৰ ঘৰ মাৰ বাইদেউহঁতৰ ঘৰ মাৰ ককায়েকহঁতৰ ঘৰ আমি এটা ওচৰা ওচৰিকৈ আছিলোঁ আৰু মোৰ যিসকল দাদা বাইদেউসকল আছিলে কাজিনবিলাক সিহঁতে খুব ৱেষ্টাৰ্ণ গানবিলাক শুনিছিলে ৱেষ্টাৰ্ণ কেছেটবিলাক মোৰ দাদা এজন কাজিন শ্বিলঙত নেহুত পঢ়িছিলে এতিয়া শ্বিলঙত সেই ৰাস্তাৰ কাষত চিডিবিলাক বেচে অঁ সেই চিডিবিলাক আনি ঘৰত শুনে তেতিয়া সেই ডেগ আছিলে সিহঁতৰ ঘৰত ডাঙৰ ডেগ বক্স কিছুমান আছিলে সেই ডেগত গানবিলাক বাজে তাৰপিছত জুবিনদাৰ গান বাজে পুৰণা মায়া তাৰপিছত অনামিকা সেই কেছেটবিলাক সেইবিলাকে মানে একদম ভিতৰত ইমান দকৈ শিপাইছিলে মোৰ মানে আমাৰ ঘৰত তেতিয়া টেপ ৰেকৰ্ডটো যেতিয়া যদি বেয়া হয় তেতিয়া মই দাদাৰ ঘৰলৈ যাওঁ গান শুনিবৰ কাৰণে সি গান শুনি থাকে ইমানেই ভাল লাগিছিলে আমাৰ আৰু আমি এটা খুব এটা চৰ্চা কৰিছিলোঁ বা মোৰ আৰু এগৰাকী বা আৰু মই তেতিয়া আমি গীতবিলাক শুনি লিৰিক্সবিলাক লিখিবলৈ চেষ্টা কৰিছিলোঁ কাৰণ তেতিয়া কেছেটবিলাক আজিকালি লিৰিক্সবিলাকতো হেৰিত পাই যায় অনলাইন পাই যায় বা কেছেটৰ কাভাৰবিলাকতো তেতিয়া আগতে অসমীয়া কেছেটৰ কাভাৰবিলাকত তেতিয়া লিৰিক্সবিলাক তেনেকৈ নাছিলে তেতিয়া ৱেষ্টাৰ্ণ কেছেটবিলাক যিবিলাক থাকে পাশ্চাত্য সংগীতৰ কেছেটবিলাকৰ যদি কাভাৰবিলাক মেলিছে দীঘল কাভাৰখন থাকে আৰু তাত গোটেই লিৰিক্সবিলাক লিখা থাকে গোটেই গানবিলাক কিন্তু অসমীয়া কেছেটবিলাক হয়তো পোনপ্ৰথম জুবিনদাৰ কেছেটৰ পৰাই চাগে সেইটো আৰম্ভ হৈছিলে জুবিনদাৰ শিশু কেছেটটোত মোৰ মনত আছে তাত গোটেই লিৰিক্সবিলাক আছিলে যেতিয়া সেইখন মেলি দিয়া কাভাৰটো মেলি দিয়া তাৰ আগৰ গানবিলাক আমি শুনি তেতিয়া মানে লিখিবলৈ চেষ্টা কৰিছিলোঁ লিখি তেনেকৈয়ে মুখস্থ কৰিছিলোঁ আৰু ইংৰাজী গানবিলাকো তেনেকৈ লিখিবলৈ চেষ্টা ইংৰাজী গান তেতিয়া সৰু আছিলোঁ ভালকৈ বুজি নাপাওঁ যদিও মানে চেষ্টা কৰিছিলোঁ লিখিবলৈ ইংলিছ গানো গাইছা ইংলিছ গানো এটা ৰিলিজ হৈছিলে মোৰ আজি 2 বছৰমানৰ আগতে হুণ্ডাই স্পটলাইট বুলি এটা চেনেলৰ পৰা হুণ্ডাই স্পটলাইট এটা চেনেলৰ পৰা ন এটা হৈছে এটাই অফিচিয়েলি এটাই হৈছে তুমি নিজে লিখা নে সেইটো নিজে লিখা আৰু তুমি নিজে সুৰ নিজৰ চব নিজৰ আৰু মানে অকণমান যদি শুনিবলৈ পাওঁ ইংলিছৰ মই এইবাবে কৈছোঁ কাৰণ তোমাৰ অসমীয়াতটো তুমি আল্টিমেট অসমীয়া শব্দত তোমাৰ উচ্চাৰণ তোমাৰ বা সুৰ তোমাৰ কণ্ঠটো মই শুনিম কিন্তু ইংলিছৰ তুমি যিহেতু আজি কৈছা অকণমান তুমি যদি গুণগুণাই দিয়া মোৰ নিজৰো মনত আছেনে নাই ৰ'বা লিৰিক্সটো এতিয়া সুৰটো এনেকুৱা আছিলে There is a light inside of our hearts always to shine na 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 পাহৰিছোঁ There is a lonely road ahead to take Show me the way na 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 অলপ পাহৰিছোঁ তো কোৰাছটো এনেকুৱা আছিলে Give me a reason to know if it's my freedom
I know if it's the only way to পাহৰি যাবে ওকে ওকে কিন্তু মই বঢ়িয়া আছিল এটো ইউটিউবত আছে গানটো মেক মি বিলিভ হয় গানটোৰ নাম আৰু মেক মি বিলিভ I know if it's the only way to be loved in this whole wide world. Set my heart on fire. আৰু মোৰ লগত আৰু এগৰাকী মোৰ ভণ্টি এগৰাকীয়ে কণ্ঠন কৰিছে এৰিকা বুলি নামটো এইবাৰ আমাৰ লগত বিহু কৰিছে তাই এৰিকা চ' তাইও গাইছে সেই গীতটো এটা ডুৱেট গান হয় এই গীতটো ইউটিউবত আছে তোমাৰ এই গানটো শুনি কিনে মোৰ এমটিনেছ গানটোলৈ মনত পৰি গ'ল Give me a ring পাহৰি গৈছে নহ'লে গাই লৈ মই আগতে কৈ দিলোঁ মই প্ৰিপেয়াৰ হৈ আহিলোঁ বেলেগ এটা খলকন সৃষ্টি কৰিছিল এটা সময়ত আমাৰ সময়টোত এমটিনেছ গানটো আমি তেতিয়া কলেজত আৰু হোষ্টেলত খুব বাজে সেই গানটো মনত পৰি গ'ল এনিৱে শংকৰে যেতিয়া ষ্টুডিঅ'ত হেৰিত যোৱা শ্ব' কৰিবলৈ যোৱা তেতিয়া তোমাৰ চাৰিওফালে গীটাৰিষ্ট হওক তোমাৰ গোটেই শিল্পীখিনি থাকে তুমি বঢ়িয়াকৈ তাত পাৰফৰ্মেঞ্চ কৰা আমাৰ দৰ্শকক কৈ দিয়াচোন যে দৰ্শকে দেখিবলৈহে পায় যে ষ্টেজ এখনত শংকুৰাজ আহিছে শংকৰৰ গান শুনিম কিন্তু তোমালোকৰ সেই যিটো যাত্ৰা গানৰ যি ধৰণে তোমালোকে এৰেঞ্জমেণ্ট কৰা কি ধৰণৰ হয়নো এতিয়া ইয়াৰ কথা এনেই এটা কথা কওঁ আৰু এতিয়া আমাৰ অসমত আৰ্টিষ্টজনৰ লগত শিল্পীজনৰ লগত ছিংগাৰজনৰ লগত যিসকলে সহযোগ কৰে মিউজিচিয়ানখিনিক মোৰে হেণ্ডছ বুলি কয় কিন্তু আচলতে সেই বস্তুটো মোৰ অলপ বেয়া লাগে পাৰ্চনেলি কাৰণ তেওঁলোক প্ৰত্যেকে এজন সাধনা কৰা মিউজিচিয়ান হয় গতিকে সেই মিউজিচিয়ান বুলি ক'লে মানে বেছি কোৱাটো মই বিচাৰোঁ মানে আৰু ৰাইজক সেই কোৱা আৰু আমি যেতিয়া আমি এটা বেণ্ড হিচাপে আমি পাৰফৰ্ম কৰোঁ যেতিয়া ষ্টেজত কৰোঁ আমাৰ লগত যিসকল মিউজিচিয়ানছ থাকে যিসকল শিল্পী থাকে তেওঁলোকৰ লগত আমি যথেষ্টখিনি প্ৰেক্টিচ কৰোঁ প্ৰথম কথা আৰু আমাৰ কাৰণে আমাৰ চাউণ্ডটো বহুত বেছি এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ নিজৰ কাৰণেও কাৰণ এতিয়া আমাৰ অসমত এতিয়াও সেই প্ৰডাকশ্যনৰ মিউজিক ষ্টেজ প্ৰডাকশ্যন সেই বিষয়টোলৈকে বহুতৰ জ্ঞানটো অলপ সীমিত হৈ আছে আমাৰ নিজৰো ইমান নাজানো আমি নিজেও চেষ্টা কৰি আছোঁ কিন্তু ইণ্টাৰনেশ্যনেল লেভেলত আৰু ভাৰতবৰ্ষৰ বাহিৰত আৰু অসমৰ বাহিৰত যিটো লেভেলত হৈ আছে যিটো ধাৰাত হৈ আছে প্ৰডাকশ্যনৰ লেভেলটো সেইটো পাবলৈ আমিও আৰু অলপমান কষ্ট কৰিব লাগিব মানে আমাৰ কি ইণ্টাৰনেশ্যনেল ৱাইজত যদি চাবলৈ যাওঁ মানে অসমৰ সংগীতৰ যিখন পথাৰ বহুত পিছ পৰি আছে নেকি নহয় সংগীতৰ পথাৰ একেবাৰে পিছ পৰা নাই আমাৰ কম্পজিশ্যন আমাৰ সংগীত আমাৰ কথা আমাৰ সুৰ একেবাৰে চহকী আৰু সেইটো লেভেললৈ হয় কিন্তু আমি প্ৰেজেণ্টেশ্যন কি ধৰণে কৰিছোঁ আমি লাইভ মিউজিকত আমাক শুনি কাৰণ আমি লাইভটো যেতিয়া গাওঁ আমি যেতিয়া পৰিৱেশন কৰোঁ আমি এইটো বিচাৰোঁ যে দৰ্শকসকলে আমাক এটা অভিজ্ঞতা লৈ যাওক আমাৰ গানখিনি নহয় গানখিনিতো শুনিছে তেওঁলোকে গানখিনি ইউটিউবত শুনি আমাক কিয় চাবলৈ আহিব লাইভত কিবা এটা নিবলৈতো আহিব আৰু আমাৰ কৰ্তব্য হৈছে আমাৰ ডিউটি হৈছে এইটো যে আমি বেষ্ট অফ দ্য বেষ্ট আমি দিব পাৰোঁ সেইকাৰণে বেষ্ট ভাল কোৱালিটি চাউণ্ড লাইটছ LED এইবিলাক সকলো বস্তু বহুত দৰকাৰী বস্তু হয় প্ৰডাকশ্যনৰ কাৰণে আৰু এইখিনি বস্তুৱে গোটেই অভিজ্ঞতাটো আৰু বেছি ভালকৈ ফুটাই তোলে মানুহে সেইটো বহুত দিনলৈকে মনত ৰাখিব আৰু সেই বস্তুটো তাতো বহুত কিছুমান কথা থাকে এতিয়া বাহিৰত দৰ্শকসকলৰ কাৰণে এটা চাউণ্ড তেওঁলোকে শুনে কিন্তু আমি যেতিয়া ষ্টেজত পাৰফৰ্ম কৰি থাকোঁ আমি সেই চাউণ্ডটো আমি শুনা নাপাওঁ বাহিৰ চাউণ্ডটো আমাৰ চাউণ্ডটো আকৌ বেলেগ আমাৰ ষ্টেজৰ কাৰণে বেলেগ এটা ছেটআপ থাকে যিটো মনিটৰ ছিষ্টেম বুলি কয় তাত ধৰি লওক আগত এম্প থাকে বা ইনিয়াৰ্ছ বুলি আজিকালি ইনিয়াৰ ছিষ্টেম এটা থাকেতো আমি চবেই কাণত এনেকৈ লগাই লওঁ সেইটো কি কৰে যিটো তুমি ক'লা ইনিয়াৰ ছিষ্টেমটো আচলতে আমি এতিয়া আপুনি এতিয়া বজাই আছা তুমি বজাই আছা এতিয়া মোৰ লগত আৰু কেইজনমান বজাই আছে ত' তোমাৰ যিখন ইনষ্ট্ৰুমেণ্ট তুমি গীটাৰখন বজাই আছা নহয় চ' তুমি তোমাৰ ছিষ্টেমত গোটেই মিক্সটো গোটেইকেইজনৰ বাদ্যযন্ত্ৰকেইটা তুমি নিজৰ কাণত নিজৰ ভাগত নিজৰ হিচাপত ছেট কৰি ল'ব পাৰা ত' তুমি গীটাৰখন বজাই আছা ত' তোমাক গীটাৰখন তুমি শুনি পাব লাগিব নিজে তুমি গীটাৰখন ল'লা আৰু তোমাক কি লাগে তুমি ড্ৰামছটো শুনিব লাগিব ড্ৰামছটো কিমান লেভেলত তুমি শুনিব লাগিব সেইটো লেভেল তুমি ছেট কৰি ল'লা ওচৰত বজি থকা যিবিলাক চাউণ্ড সেইবিলাক ডিষ্টাৰ্ব নকৰে ডিষ্টাৰ্বটো নকৰে মানে ষ্টেজত কি হয় কথাটো ইমান চাৰিওফালে ইমান ক্ৰাউড থাকে বা ইমানখিনি বস্তু থাকে তুমি বাহিৰত
যিকেইটা স্পীকাৰ থাকে PA চিষ্টেমটো তাৰ পৰা তুমি সেইটো ল'ব নোৱাৰা মানে সেইটো শুনি নোপোৱা সেইটো কাৰণে তোমাৰ ষ্টেজৰ কাৰণে বেলেগ এটা চিষ্টেম থাকে মনিটৰ চিষ্টেম থাকে আৰু তাৰ কাৰণেতো বাহিৰতো তাৰ কাৰণে বেলেগ ইঞ্জিনিয়াৰো থাকে মনিটৰ ইঞ্জিনিয়াৰ বুলি কয় বাকী FOHত এজন থাকে আৰু মনিটৰ ইঞ্জিনিয়াৰ থাকে তো মনিটৰ ইঞ্জিনিয়াৰৰ কামটো হৈছে যে গোটেইকেইজন যিকেইজন বজাই আছে আৰু গাই আছে তেওঁলোকে যাতে গোটেইকেইজনৰ মিউজিকটো গোটেইকেইজনৰ চাউণ্ডটো যাতে সমানকৈ কাণত শুনা পাই আছে সেইটো হৈছে তাৰ কাম আৰু তাৰ লগতে চাউণ্ড চেকটো বহুত বেছি দৰকাৰী হয় আমাৰ কাৰণে চাউণ্ড চেকটো আমি বহুতৰ সেইটো কনচেপ্ট এতিয়াও অসমত নাই যে চাউণ্ড চেক কিয় কৰিব লাগে চাউণ্ড চেকটো আমাৰ কিয় দৰকাৰী হয় কাৰণ আমি প্ৰথমতে আমি বজাবলৈ আমি নিজেতো ভালকৈ শুনিব পাৰিব লাগিব আমাৰ নিজৰ লেভেলখিনি ধুনীয়া কথা এটা ক'লা চাউণ্ড চেকৰ কথাটো তেতিয়া মই এটা ছেটেলাইট চেনেলৰ মই সাংবাদিক আছিলোঁ সেইটো সময়ত মই এটা নিউজ কৰিবলৈ গৈছিলোঁ AR ৰহমান যেতিয়া আহিছিলে তেওঁলোকৰ যিটো প্ৰফেশ্যনেলি যিবিলাক কাম কৰে মইতো হতবাক তাত গৈ পেলাই যি হৈছে তেওঁলোকৰ টীম থাকে তুমি যিটো কথা ক'লা যে আমি চহকী হয় কিন্তু টেকনিকেলি আমি যিবিলাক কৰিব লাগে আমি ক'ৰবাত নহয় ক'ৰবাত আমি পিছত আছোঁ মই যদি ভুল নহয় একদম আমি এতিয়া মিউজিচিয়ান হয় আমি টেকনিকেলি ইমানো বেছি চাউণ্ড নহয় যে আমি চাউণ্ডৰ চব কথা জানিম আমি আমাৰ ক্ৰাফ্টটো জানো আমি আমাৰ গিটাৰখন বজাব জানো নিজৰখিনি আমি জানো সেইটো কাৰণে ইঞ্জিনিয়াৰ লাগিব আৰু তোমাৰ ইঞ্জিনিয়াৰ বাহিৰত যিজনে কণ্ট্ৰল কৰে মিক্সাৰ বৰ্ডৰ কনচলত যিজন থাকে সেইজন FOH বুলি কয় আৰু তেওঁৰ কাম হ'ল গোটেই আউটপুটটো হেৰি কৰা মেইনটেইন কৰা কণ্ট্ৰল কৰা আৰু ভালকৈ মিক্স কৰা তাৰপিছত মনিটৰছৰ কাৰণে আকৌ আমাৰখিনিৰ কাৰণে আকৌ বেলেগ এজন ইঞ্জিনিয়াৰ থাকে মনিটৰ ইঞ্জিনিয়াৰ থাকে তাৰ লগতে চাউণ্ড ভেণ্ডৰ যিটো ভেণ্ডৰৰ পৰা চাউণ্ডটো লোৱা হয় সেই চাউণ্ডৰ আগত তাতো এটা টেক টিম এটা থাকে তাতো গোটেই চাউণ্ডখিনি মেইনটেইন কৰা উঠোৱা নমোৱা সেইখিনি কাম তাৰপিছত মেনেজমেণ্টৰ টিম কামটো হৈছে গোটেই কথাখিনি সকলোখিনি বস্তু যাতে ভালকৈ হৈ আছে মেইনটেইন হৈ আছে সেইখিনি চোৱা তাৰপৰা LED কাৰণে আকৌ ভিজুৱেল আৰ্টিষ্ট থাকে ভিজুৱেল ইঞ্জিনিয়াৰ বেলেগকৈ থাকে সেইটো কাৰণে তো LEDটো অডিঅ'ৰ লগত চিংক হৈছে নে নাই সেই বস্তুখিনি ষ্টেজৰ কাৰণে মানুহ বেলেগ থাকে সেই এটা বেলেগ কেইবাটাও টিম লগ লাগি এটা টোটেল প্ৰডাকশ্যনটো হয় এতিয়া শংকুৰাজৰ নতুন প্ৰজেক্ট কি নতুন গান আহি আছে কালি ইতিমধ্যে এটা শিৱ বন্দনা এটা কালি মুক্তি লাভ কৰিছিলে যিহেতু শাওণ মাহ চলি আছে আৰু এই গীতটি ৰিণ্টু শইকীয়াদাৰ তেওঁ এজন অন্যতম সুৰকাৰ গীতিকাৰ আৰু ছিংগাৰো হয় তোমালৈ বৰষা কাৰ আগমন এনে লাগে এই গীতখিনি তেওঁ সুৰ কৰা তেওঁৰ লগত এইটো গাইছিলোঁ কালি ৰিলিজ হৈছে আৰু মোৰ এইটো প্ৰথম শিৱ বন্দনা মই আগতে কেতিয়াও শিৱ বন্দনা আমাৰ দৰ্শকে চাই ভাল পাব নীলকণ্ঠ সদা শিৱ জগতৰ পতি হৰ হৰ মহাদেৱ কৰিছো মিনতি হৰ হৰ মহাদেৱ কৰিছো মিনতি মহাদেৱ যত শিৱ যত জীৱ তত শিৱ তুমি মহাদেৱ যত জীৱ তত শিৱ তুমি মহাদেৱ থেংক ইউ মই কি ক'ম আৰু মই এনেকুৱা লাগিলে গানটোত মই ইয়াতে সোমাই গ'লোঁ এইটো ইউটিউবত চাব পাৰা আৰু ৰিলিজ হৈছে ৰিণ্টুদাৰ নীলকণ্ঠ শিৱ বন্দনাটোৰ নাম এটা কথা কওঁ তুমি বেয়া নাপাবা কিন্তু আৰু মই নাভাবিবা যে মই বেছিকৈ কৈছোঁ বুলি তুমি যে গানটো যে গালা বিলিভ মি মোৰ কাণত নাজানো ক'ৰ পৰা সেই গানটো নিজে মানে যিবিলাক মিউজিক লাগে নিজে আহি গৈছে মই চিৰিয়াছলি কৈছোঁ এইটো কথা সেইটো থেংক ইউ সেইটো কাৰণে আজি গানটো যেতিয়া শুনি চাবা তেতিয়া চাগে তোমাৰ লাগিব মইতো এনেকৈ ভাবিছিলোঁ দেখোন এনেকৈ হৈছে তুমি ভাবোঁতে চাগে হৈছে মেবি আৰু এটা কথা কওঁ আৰু তুমি আজি তোমাৰ ৰেকৰ্ডিং আছে আজি এটা গানৰ ৰেকৰ্ডিং আছে এইটো কি গান এইটো তৰালী বাৰ লগত এটা ডুৱেট তৰালী শৰ্মা বা এই গীতটোৰ কাৰণে ৰেকৰ্ডিঙৰ কাৰণে মই আজি আহিছোঁ গুৱাহাটীলৈ তেওঁ আজি গীতটো গোৱাৰ কথা আছে
আৰু এই গীতটো এই পংকজ শইকীয়াদা লিখিছে, তেওঁ ৰিণ্টুদাৰ কম্পজিশ্যন, মিঠা সপোন গীতটোৰ নাম। এটা বিৰাট ধুনীয়া মিঠা মৰম লগা গান এটা, আৰু মই চিয়'ৰ আই এম প্ৰিটি চিয়'ৰ শ্ৰোতাই বহুত ভাল পাব এইটো গান শুনি। মানে এইটো ব্লাষ্ট নাজানো এইটো কি হয়, বাট মোৰ নিজৰ খুব ভাল লাগিছে এই গীতটো গাই। আৰু এই গীতটোত সংগীতৰ কামখিনিও ময়ে কৰিছোঁ ইয়াত, এৰেঞ্জমেণ্টটো। আৰু মই ভাবোঁ এইটো ভাল পাব ৰাইজে। কেতিয়া ৰিলিজ হ'ব? এইটো আগষ্টত ৰিলিজ হ'ব, ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই, কিন্তু আগষ্টত। শংকুৰাজৰ গানৰ কাৰণে এনেও বিশেষকৈ দেই উঠি অহা যিখিনি প্ৰজন্ম আছে সঁচাকৈ তোমাক বহুত মৰম কৰে। আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে আমি জানো, আৰু শংকুৰাজক বহুত ভাল পায়, আৰু তোমাৰ গানৰ কাৰণে কিন্তু সঁচাকৈ বহুত ল'ৰা ছোৱালী ৰখি থাকে। কিন্তু শংকুৰাজদা কেতিয়া গান গাব, শংকুৰাজদাৰ গান কেতিয়া ৰিলিজ হ'ব? তুমি যিটো গান ৰিলিজ কৰিবা কেতিয়া? আগষ্টত ৰিলিজ হ'ব। আজি তোমাৰ ৰেকৰ্ডিং আছে, দুটামান কলি গীত গুণগুণাব পাৰি নেকি? পাৰি, একদম চিয়'ৰ, প্লিজ। মিঠা সপোনে বাগৰ সলাই কামনাৰে কোবাল খুতত, লাজৰ চাদৰ টানি মোৰ নিখোজ ৰাতি তোমাৰ গুপুত গভীৰত। মিঠা সপোনে বাগৰ সলাই কামনাৰে কোবাল খুতত, লাজৰ চাদৰ টানি মোৰ নিখোজ ৰাতি তোমাৰ গুপুত গভীৰত। থেংক ইউ, বিৰাট ধুনীয়া হৈছে শংকুৰাজ। এইটো আগষ্টত যিহেতু ৰিলিজ হ'ব, গোটেইখিনি কাম অলৰেডি হৈ আছে আজি ৰেকৰ্ডিং কৰাৰ পিছত? নাই, ৰাজাদাই তবলাটো বজাব আছে, ৰাজাদা প্ৰকাশনখিনি সেইখিনি তেওঁ যোৰহাটত কৰিম আমি কাইলৈ। আৰু অলপ কাম বাকী আছে, মিক্সিঙৰ কাম বাকী আছে, তাৰপিছত ৰিলিজ হ'ব। আৰু মই এটা কথা সুধোঁ নেকি? এইটো মই কোৱা কথা নহয়, কিন্তু বহুতে মানে কৰা ধাৰণা, বহুতে আলোচনা কৰা এটা বিষয়, বেয়া নাপাবা? বেয়া পাবা নেকি? একো বেয়া নাপাওঁ। বিশেষকৈ সংগীত শিল্পীৰ এগৰাকী ছিংগাৰৰ যি সৃষ্টি, শব্দই হওক, সুৰেই হওক, বা গোটেই গীতটোৱেই হওক, সেই সৃষ্টি হেনো মই পুনৰবাৰ কৈছিলোঁ, বেয়া নাপাবা কিন্তু। সেই সৃষ্টিৰ আঁৰত মই তোমাৰ নিচিনা সংগীত শিল্পীৰ কথা কৈছোঁ মই দেই, কাৰণ তোমাৰ গানবিলাকত কিবা এটা আছে, মানে য'ত ইয়াত পিন্ধে কিবা এটা আছে। ক'ৰবাত নহয় ক'ৰবাত জীৱনটোত ঠেকা পোৱাৰ পিছত হেনো এনেকুৱা শব্দবিলাকৰ জন্ম হয় নেকি? এতিয়া দুখ, যন্ত্ৰণা, ঠেকা এইবিলাকতো সকলোৰে জীৱনত থাকেই। বিশেষকৈ মই তোমালোকৰ নিচিনা শিল্পীৰ কথা কৈছোঁ। তোমাৰ মানে বিশেষকৈ তোমালোকৰ গানত, তোমাৰ গানত ক'ৰবাত নহয় ক'ৰবাত বিন্ধে। মই পুনৰ কৈছোঁ, তোমাৰ কণ্ঠই যেতিয়া সেই শব্দবিলাক নিগৰায় ক'ৰবাত বিন্ধে কিন্তু। আৰু এনেকুৱা লাগে যেন যদি কবিতা এটাও কোনোবা আবৃত্তি কৰে, তেতিয়া আমি উপলব্ধি কৰোঁ নাই তেওঁ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আছে। শংকুৰাজৰ আছে নেকি তেনেকুৱা? ক'ব পাৰা, একদম তুমি খুলি ক'ব পাৰা, কোৱা। তেনেকুৱা ইমানো যন্ত্ৰণা বা দুখ তেনেকুৱা নাই বাৰু, কিন্তু মই সৰু বস্তুবিলাক, মই এজন বহুত চেঞ্চিটিভ মানুহ হয় ভিতৰৰ পৰা, মনৰ পৰা। আৰু কিছুমান সৰু কথাই মোক কেতিয়াবা বহুত বেছি ডিষ্টাৰ্বো কৰে, আৰু সৰু কথাই মোক বহুত বেছি উৎফুল্লিতও কৰে। মোৰ নিজৰ পাৰ্চনেল লাইফত তেনেকুৱা কোনো ইমান ডাঙৰ বা ট্ৰেজেডি ভগৱানৰ কৃপাত এতিয়ালৈকে নাই, কিন্তু যিবিলাক ধৰি লওক সৰু দুখ, কেতিয়াবা জীৱনৰ সৰু ঠেকা খাইছোঁ, সেইবিলাকে কিছুমান ক্ষেত্ৰত, কিছুমান স্তৰত গৈ মোক কেতিয়াবা বহুত দকৈ কেতিয়াবা আমনিও কৰে, কেতিয়াবা ৰাতি টোপনিও নাহে বা এনেকুৱা। তো সংগীতটো মোৰ কাৰণে এটা মাধ্যম হয়, অক্সিজেন স্বৰূপে হওক, বা মোৰ এটা মনৰ সান্তনা, বা মোৰ মেণ্টেল হেল্থৰ কাৰণে, মোৰ নিজৰ মেণ্টেল হেল্থৰ কাৰণে এটা মাধ্যম হয়, য'ত মই নিজক প্ৰকাশ কৰিব পাৰোঁ, আত্মপ্ৰকাশ কৰিব পাৰোঁ, আৰু নিজকে বিচাৰি যাব পাৰোঁ। মানে মই নিজকে, সংগীত মই আচলতে নিজৰ কাৰণেই কৰি আছোঁ। প্ৰথম কথা, মই নিজকে বিচাৰিবলৈ চেষ্টা কৰি আছোঁ, মই আচলতে কোন হয়, মই আৰু কিমান দূৰলৈ যাব পাৰোঁ নিজক বিচাৰি। আৰু শিল্পীসকলৰ ক্ষেত্ৰত বা সংগীত শিল্পীসকলৰ ক্ষেত্ৰত
এডভান্টেজ কি আছে যে তেওঁলোকে সংগীতটো সেই মাধ্যমটোত তেওঁলোকে সেই প্ৰকাশটো কৰিব পাৰে আৰু সেই প্ৰকাশটোকে আমি সেই গীত হিচাপে আমি শব্দৰে গাঁঠি বা সুৰেৰে গাঁঠি আমি তেনেকৈ সেইটো উপস্থাপন কৰোঁ ৰিলিজ কৰোঁ কিন্তু পোনপ্ৰথমে মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ গান এটা যেতিয়া মই বনাওঁ মই নিজৰ কাৰণেই বনাওঁ কাৰণ মই নিজেই যদি শুনি মই অনুভৱ কৰিব পাৰোঁ অনুভৱখিনি তেতিয়াহে শ্ৰোতাসকলে সেইখিনি সঁচা বুলি ভাবিব মোক বিশ্বাস কৰিব তেতিয়া শংকুৰাজৰ লগত গোটেই টিমটোত কিমান আছে মানে লাইভৰ কথা মানে শংকুৰাজ যেতিয়া গান গাবলৈ যায় বা শংকুৰাজৰ যিটো টিম কিমান আছে তোমাৰ লগৰ শিল্পী এনে গান সৃষ্টিৰ ক্ষেত্ৰত তেনেকৈ টিম এনেকুৱা নহয় যে এটা ফিক্স টিম এটাই আছে মই বহুত বেলেগ বেলেগ শিল্পীসকল বা বেলেগ বেলেগ আৰ্টিষ্টৰ লগতো কলেব কৰিছোঁ কাম কৰিছোঁ কিন্তু কেইজনমান ব্যক্তি আছে যাৰ লগত মই বহি বা জেম কৰি প্ৰায় জেম কৰোঁ যেনেকৈ আমাৰ বেণ্ডত যোনে গিটাৰ বজায় ভাস্কৰ শইকীয়া তাৰ লগত প্ৰায় জেম কৰা হয় ৰিহাৰ্চেল কৰা হয় আৰু যিসকল যিজন ড্ৰামাৰ আছে জয় সি বম্বেত থাকে বিভাস বুলি এজন আছে বিলি বুলি কওঁ তাক সিও বম্বেত থাকে তো সিহঁতৰ লগত ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত সৃষ্টিৰ ক্ষেত্ৰত মই কিবা এটা বনালোঁ সিহঁতক পঠালোঁ সিহঁতে কেতিয়াবা ফিডবেকটো দিয়ে তাৰপৰা তেনেকৈ কেইজনমান আছে মানুহ কিন্তু এনেকুৱা নহয় যে এজন ফিক্স টিম এটাই আছে আমি মই বেলেগ বেলেগ আৰ্টিষ্টৰ বেলেগ বেলেগ মিউজিচিয়ানৰ লগতো তেনেকৈ কলেব কৰোঁ আৰু এটা কথা মই সুধিব বিচাৰিম মোৰ একদম এইটো বহুত আগৰ পৰা ভাবি আছিলোঁ সুধিম বুলি এগৰাকী শিল্পীৰ সৃষ্টিৰ আঁৰত কিবা নিচা লাগে নেকি বহুতে কয় যে এইটো মই একদম প্ৰেক্টিকেল কথা এইটো কোনোবাই ভাল পালেও পাওক বেয়া পালেও পাওক মই শংকুৰাজক কিন্তু সুধিম মই এইটো কাৰণ শংকুৰাজৰ মুখেৰে মইতো শুনিবলৈ বিৰাট ইচ্ছা হয় নহয় কোৱা কিবা নিচাৰ প্ৰয়োজন নেকি সংগীতটো নিজে এটা নিচা আৰু বেলেগ মানে কিছুমান আৰ্টিষ্টে সেই শব্দ বা সুৰ সৃষ্টি কৰাৰ আঁৰত দুগিলাচ মদৰ প্ৰয়োজন তেনেকৈ হোমেন বৰগোহাঁইয়েও তেওঁ আত্মজীৱন লিখি থৈ গৈছিলে হোমেন বৰগোহাঁই ছাৰ যেতিয়া আত্মজীৱন পঢ়িছিলে লিখি থৈ গৈছিলে এটা পেৰাগ্ৰাফ এটা লিখি থৈ গৈছিলে যে তেওঁ যিকোনো এটা পেৰাগ্ৰাফ লিখাৰ আঁৰত তেওঁক 2টা বা 3টা পেগৰ প্ৰয়োজন প্ৰেক্টিকেল কথা তেনেকুৱা শিল্পীৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি যে এগিলাচ মদ লাগিব বা কাৰোবাক ভাং লাগিব তেনেকুৱা এইটো এটা বহুত দৰকাৰী প্ৰশ্ন সুধিছা আচলতে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কাৰণ বেয়া হ'ব পাৰে কিন্তু এইটো কোনো প্ৰেক্টিকেল নহয় এইটো ফেক্ট হয় এইটো বেয়া পাই লাভ নাই মানে কাৰণ অসমত সেইটো দেখা যায় বহুত যিসকল সংগীতৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি ধাৰণা এটাই আমাৰ সমাজত হৈ গৈছে যে ই সংগীত কৰে মানে ই নিচা কৰে একজেক্টলি মদ খায় ভাং খায় কিন্তু কথাটো নোহোৱাও নহয় একেবাৰে সঁচা কথা ক'বলৈ গ'লে কিন্তু প্ৰয়োজন নহয় সেইটো বস্তু কাৰণ সংগীতটো আচলতে এটা প্ৰেক্টিচ হয় এটা গীতটো লিখাৰ আঁৰতো এটা গীতৰ তাৰ আমেৰিকা বাৰ্কলি যিখন কলেজ তাততো এইবিলাকৰ প্ৰতি ক্লাছ হয় যে কেনেকৈ লিৰিক্স কেনেকৈ লিখিব লাগে কেনেকৈ লিখিলে অনুভৱটো প্ৰকাশ হয় কেনেকুৱা ক্লাছ হয় পেটিছন বুলি যে এজন তাৰে প্ৰফেচাৰ আছিলে তেওঁৰ এখন কিতাপ লিখিছে লিৰিক ৰাইটিঙৰ ওপৰতে গীত লিখাৰ ওপৰত গীত শব্দ কেনেকৈ লৈ লিখে সেই কিতাপখনত বহুত কথা লিখা আছে অবজেক্ট ৰাইটিং তাৰ কিছুমান সেইটো বহুত ডাঙৰ থিয়ৰী কিছুমান আছে আৰু সেইবিলাক লৈ প্ৰেক্টিচ কৰে সেইবিলাক লৈ বহি চৰ্চা কৰে তো গৱেষণা চলে নেকি গৱেষণাও চলে যথেষ্ট গৱেষণা চলে সেইবিলাক বস্তু আমি এতিয়া যদি আমি ডিপলি যদি আমি ষ্টাডি কৰোঁ সেই বস্তুৰ জৰিয়তে সেই থিয়ৰীবিলাকৰ জৰিয়তে সেই মেথডলজিবিলাক লৈও সেই ভাৱখিনি প্ৰকাশ পায় সেই যিটো অনুভৱ আমি নিজে ল'ব বিচাৰিছোঁ বা আনক দিব বিচাৰিছোঁ সেই থিয়ৰিটিকেলিও সেই এলগৰিথমবিলাক ইউজ কৰিও সেইবিলাক হেক্সবিলাক ইউজ কৰিও সেইবিলাক প্ৰকাশ কৰিব পাৰি তাৰ কাৰণে এক্সটাৰ্নেল কোনো ধৰণৰ বস্তু দৰকাৰ নহয় মানে যে অলপ সুৰা খালেহে মই সেই ফিলটো পাম বা অকণ ভাংখন খালেহে মই বোলে ফিলটো পাম কিন্তু মানে এনেকুৱা হয় সেইটো কিন্তু সেইটো দৰকাৰী নহয় সেইটো কৰিব নালাগে আচলতে মোৰ মতে কাৰণ আমাৰ নিচিনা শিল্পীসকলৰ বাবে স্বাস্থ্যটো
বহুত বেছি প্ৰয়োজন হয় কাৰণ আমাৰ ৰুটিনবিলাক আচ্ছা মই তুমি ধুনীয়া কথা এটা কৈছা মই ঘপককৈ মনত পৰিলে এগৰাকী শিল্পীৰ তোমালোকৰ নিচিনা শিল্পীৰ কথা কৈছোঁ মই যোনে একদম ফুল্লি মানে সময় দিয়ে সংগীতক তোমালোকে মেণ্টেলি আৰু ফিজিকেলি কি ধৰণে নিজক প্ৰিপেয়াৰ কৰি ৰাখা সেইটো এইটো প্ৰশ্ন এতিয়া আমাৰ ৰুটিনবিলাক এনেকুৱা হয় ৰাতি এতিয়া বেছিভাগ দেৰিলৈকে কাম কৰা হয় খোৱাই নহয় খোৱা টোপনি ক্ষতি খোৱা বোৱা খেলেং মেলেং কাণতো চাউণ্ড আছে চাউণ্ডটো থাকে লাউড চাউণ্ডত আমি কাম কৰোঁ বা লাউড হেডফোনত কাম কৰোঁ সেইবিলাক বস্তু যথেষ্ট ক্ষতি কৰে আমাৰ দেহাটো আৰু সেই বস্তুখিনি আমাৰো বহুত এতিয়া ৰাতি ৰাতি শ্ব' কৰিলে মানে টোপনি ক্ষতি হয় এতিয়া বিহু শ্ব'জবিলাকততো ষ্টেজবিলাক ষ্টাৰ্ট কৰোঁতে অলপ দেৰি হয় পলম হয় সময়ৰ কাৰণে সেইটো কাৰণে আমাৰো বহুত কষ্ট হয় চবৰে কষ্ট হয় সেইটো কাৰণে সেইবিলাক ক্ষেত্ৰত আমাৰ শিল্পীসকলত যথেষ্ট মানসিক হিচাপেও আৰু শাৰীৰিক ক্ষেত্ৰতো বহুতখিনি ক্ষতি কৰে প্ৰভাৱ পৰে ন আৰু মই তাকে মই নিজেও এতিয়া ৰুটিনটো নিজৰ চেঞ্জ কৰিছোঁ অলপমান সোনকালে শুওঁ আজিকালি মাহঁতে গালি দিয়ে নাই মাহঁতে এটা সময়ত গালি দিছিলে এতিয়া আৰু কি গালি দিব এতিয়া গালি নিদিয়ে আৰু উপায় নাই কিন্তু যিমান পাৰোঁ মই সোনকালে শুওঁ আজিকালি আৰু এই বস্তুটো ময়ো যিসকল শিল্পী আছে তেওঁ সকলোকে মানে অনুৰোধে জনাম আৰু যে তোমালোকে স্বাস্থ্যটোৰ প্ৰতি যত্ন ল'বা খোৱাটো বহুত বেছি দৰকাৰী হয় আমাৰ এই কাৰণ এটা মাইণ্ডটো যেতিয়া ফ্ৰেছ হৈ থাকে তেতিয়াহে প্ৰডাক্টিভ হৈ থাকে ৰাতি যিমান দেৰিলৈকে কাম কৰা বা নকৰা যদি মাইণ্ডটো ফ্ৰেছ হৈ নাথাকে যিটো কাম 1 ঘণ্টাত কৰি শেষ কৰিব পাৰা সেই কামটো চাগে 3-4 ঘণ্টাতো শেষ নহ'ব এনেকুৱা কিছুমান কথা থাকে বিৰাট ধুনীয়া কথা এটা কৈছা ছিংগাৰ বুলি ক'লে অভিনেতা বুলি ক'লে দেখিবলৈ পোৱা যায় একদম জাক জমকতা প্ৰেক্টিকেল কথা এইটো দেই জাক জমকতা একদম বিৰাট ড্ৰেছ আপৰ পৰা আদি কৰি শংকুৰাজকৈ ইমান চিম্পল মই এনেকৈ থাকি ভাল পাওঁ মই চিম্পল মই চিৰিয়াছলি কৈছোঁ মোৰ নিজৰে ভাল লাগিছে তোমালোক কথা পাতি এতিয়া মানে মই যিকেইটা শ্ব' কৰিছোঁ মই চবতকৈ যদি তোমাৰ অন্যতম মানে একদম ফ্ৰেণ্ডলি শ্ব' বুলি যদি ক'বলৈ যাওঁ আজিৰ শ্ব'টো কিন্তু আচ্ছা কিয় ইমান চিম্পল থাকি মানে কিয় ভাল পোৱা কাৰণ মোৰ সঁচা কথা ক'বলৈকে ফেশ্বনটোৰ প্ৰতি ইমান এটা জ্ঞান নাই প্ৰথম কথা আৰু বৰ এটা ইণ্টাৰেষ্টটো তেনেকৈ ইমান নাই মই এতিয়া লাহেকৈ মোৰ আগতেতো আৰু অৱস্থা বেয়া আছিলে মোৰ জানো এতিয়াতো অকণমান মই নিজকে অলপমান মানে এটলিষ্ট কাপোৰ পিন্ধিলে মানে যিয়ে কাপোৰ নিপিন্ধো লাগিলে কালাৰখিনিৰ লগত সেই মেচিং বা সেই মিলাকে সেইবিলাক বস্তু অলপমান লাহেকৈ শিকিবলৈ চেষ্টা কৰিছোঁ আৰু কিন্তু মই এনেকৈ থাকি ভাল পাওঁ আৰু ঘৰততো একদম জধলা হৈ থাকোঁ মই একদম মানে ঘৰলৈ আহিলে মাহঁতে এটা টাইমত গালি দিছিলে আজিকালি হ'ব দে আৰু যেনেকৈ থাকোঁ মই একদম জধলা হৈ থাকোঁ কি বুলি মাতে ঘৰত তোমাক জানটো বুলি মাতে জানটো মোৰ নামো জান কিন্তু হয় নেকি মোৰ নাম জান তোমাক জানটো বুলি মাতে মানে জানক কৈ মানে হাত দাঙি দিছে আৰু এটা সময়ত কৈছিলে আৰু আজিকালি বাদ দিলে আৰু মই ঘৰত একদম গৰমততো আৰু ক'বই নালাগে গৰমত একদম মানে গৰমত কাপোৰে নিপিন্ধো অকল হাফ পেণ্ট পিন্ধি থাকোঁ আৰু তেনেকৈ ভাল পাওঁ আৰু ক'ৰবাত ওলাই মেলি গ'লে মানে ঘপকৈ টি চাৰ্ট এটা পিন্ধো আৰু গুচি যাওঁ এনেকৈ আৰু মই তেনেকৈয়ে থাকি ভাল পাওঁ আৰু বেলেগ একো ৰিজন নাই শংকুৰাজৰ চবচে প্ৰিয় গান কোনটো তোমাৰ জীৱনৰ তোমাৰ নিজৰ মোৰ প্ৰিয় গান বুলি ক'লে মোৰ প্ৰথম যিটো গীত আছিলে কি বেদনাতে সেইটোৱে মোৰ নিজৰ প্ৰিয় গান 2014 লিখিছিলোঁ গানটো কিন্তু 2017 ৰিলিজ হৈছে গানটো ৰিলিজ কৰিছোঁ গানটো প্লিজ এবাৰ যদি গুণগুণাই দিয়া কি বেদনাতে দুচকু সেমেকে কি ভাৱনাতে দুবাহু মলে কি মৰিচি কাষেদি হাৱা ধুৰি খাই আজি ৰৈ আছো মই আকৌ আহিলো ফাগুন হৈ তোমালে বঢ়িয়া মানে শংকুৰাজৰ যিটো সংগীতৰ আজিৰ সময়ৰ যিডাল বটবৃক্ষ এই গানটো সেই সময়ৰ এটি পুলি আছিল হয় নাই মই ভুল নহয়
একদম ভুল নহয় পুলিয়ে আছিলে আৰু সেই গানটো কিয় প্ৰিয় মোৰ কাৰণ সেইটো গানটো একেবাৰে নিজৰ কাৰণে লিখা গান আৰু যেতিয়া ৰিলিজ কৰিছিলোঁ তেতিয়া ইউটিউব চেনেলটো ষ্টাৰ্ট হৈছিলে ইউটিউব চেনেলত 0 ছাবস্ক্ৰাইবাৰত সেই প্ৰথমটো সেইটো গানেই আছিলে আৰু গানটো জাষ্ট গানটোৰ কাৰণে ৰিলিজ কৰিছিলোঁ আৰু নিজৰ কাৰণে ৰিলিজ কৰিছিলোঁ কোনো ধৰণৰ এক্সপেক্টেশ্যন নাছিলে আৰু নাজানিছিলোঁ শ্ৰোতাহঁতে কেনেকৈ সেই ইন'চেঞ্চ এটা আছিলে বহুত ধুনীয়া সেই চুইটনেছ এটা আছিলে নিজকে মানে যেতিয়া এতিয়া নিজেই যদি নিজকে ঘূৰি চাওঁ তেতিয়া মানে নিজকে মানে এনেকৈ কান্ধত এনেকৈ থাপথাপ দিম ভাল সাহস কৰিলি তই ভাল সাহস কৰিলি তই এইটো কৰিবলৈ সেইটো কাৰণে নিজৰ প্ৰিয় আৰু আচ্ছা ষ্টুডিঅ' আহিলে তুমিতো লাইভ পাৰফৰ্মেঞ্চ কৰিছা ষ্টুডিঅ'ত ডাঙৰ ডাঙৰ ষ্টেজত নিউজ পঢ়ি পাইছা নাই নিউজ আমাৰ স্কুলত আগতে এনেকুৱা এছেম্বলি হলত যেতিয়া হয় এছেম্বলি যেতিয়া হয় তেতিয়া আমাক এনেকুৱা কিছুমান আমাৰ প্ৰিন্সিপালজনে কেতিয়াবা দিয়ে এনেকৈ কাৰোবাক কেইজনমানক ষ্টুডেণ্ট মানে কৰে এজনক পাল পৰে 5জনকৈ গ্ৰুপ যদি ভগাই দিয়ে তেতিয়া এজনে নিউজ ক'ব এজনে এছে এখন ক'ব এজনে কবিতা আবৃত্তি কৰিব এজনে গীত এটা গাব তুমি কি লৈছিলা তেনে সেইটো ভাগ হেৰি হৈ থাকে ৰোটেট হৈ থাকে কোনোবা দিনা মোৰ গীত পঢ়িলে কোনোবা কবিতা আবৃত্তি পঢ়িলে কোনোবা দিনা নিউজ পঢ়িলে নিউজত তেতিয়া আৰু আমি বাতৰি কাকতৰ পৰা হেডলাইনকেইটা এনেকৈ চাই আৰু এনেকৈ পঢ়ি দিওঁ আৰু এনেকৈ আজি বাতৰিসমূহ এনেকুৱা ধৰণৰ বুলি আজি শংকুৰাজৰ পৰা এটা বিশেষ এটা অভিজ্ঞতা ল'ম বিকাশ প্ৰাঞ্জল আছানে তোমালোক বিকাশ অ'কে টিপিটো ষ্টাৰ্ট কৰি দিবা এইটো আমাৰ টিপি আচ্ছা শংকু আজি শংকুৱে নিউজ পঢ়িব বিকাশ ষ্টাৰ্ট কৰি দিবা 1 2 3 বুলি কৈ দিবা পঢ়া এক ছেকেণ্ড ফাৰ্ষ্টৰ পৰা দিয়া আজিৰ পৰা পঢ়া মানে এটা পুৰণা নিউজ ধৰিব পাৰিছা নহয় পাৰিছোঁ ধৰিব পাৰিছোঁ অ'কে যাওঁ নমস্কাৰ আজি প্ৰধান বাতৰিসমূহ এনেধৰণৰ আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন T20 মেটচ শ্ৰীলংকাৰ কেন্দ্ৰিত সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব মেটচখন আজি খেলখনত অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি থাকিব ক্ৰিকেট প্ৰেমীৰ আমাৰ চাকৰি খাই দিব তেনেহ'লে আল্টিমেট শংকুৰ প্ৰতিভা ইয়াতে গম পাই দেখোন তোমাৰ চবফালে তুমি টেলেণ্টেড দেখোন নাই মোৰ অকণমান চাবলৈ গ'লে মোৰ চশমা পিন্ধো যে অকণমান দিগদাৰ হয় চাবলৈ আৰু ইয়াতকৈ আৰু ভালকৈ পঢ়িব পাৰিলোঁ আৰু বেলেগ আছে নেকি বিকাশ নালাগে হ'ব গান কোনটো গান অলকানন্দা ঠিক আছে আমাৰ প্ৰাঞ্জলে কৈছে আমাৰ একদম পুৰা এক্টিভ ল'ৰা আমাৰ প্ৰাঞ্জল অলকানন্দাটো যদি আমি শংকুৰ পৰা আমাৰ ষ্টুডিঅ'ত ধুনীয়াকৈ শুনো সঁচাকৈ বিৰাট ভাল পাম আৰু আমাৰ দৰ্শকসকলেও হয়তো বিৰাট ভাল পাব আগলি বতাহে সৰালে চুপহি কাজলি জপা চকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ থেংক ইউ মই ক'ব লাগে মই হেৰাই গ'লোঁ আৰু টোপনি নাহিলে তোমাৰ এই গানটো শুনো কিন্তু হয়তো মই নহয় বহুতে এইটো গান শুনে আৰু শংকুক একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শংকুৰ আগন্তুক যাত্ৰা যাতে বিচৰা ধৰণে যাতে সুখী হয় আগন্তুক যাত্ৰা যাতে কেৱল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে নহয় ইণ্টাৰনেশ্যনেল ৱেজতো যাতে তুমি জিলিকিব পাৰা মই সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শেষত শংকুৰ
পুনৰ পৰা সুধিব বিচাৰিম তোমাৰ যি নেক্সট যিটো প্ৰজেক্ট নেক্সট যিটো যাত্ৰা সেই যাত্ৰাৰ বিষয়ে তুমি আমাৰ দৰ্শক কি ক'ব বিচাৰিবা নতুন গীত আহি আছে কেইবাটাও নতুন গীতৰ কাম চলি আছে আৰু হিন্দী গীতৰো চেষ্টা কৰি আছোঁ অকণমান আৰু এইবাৰ বম্বেত এটা অনুষ্ঠান এটা হয় অল এবাউট মিউজিক বুলি এটা গোটেই ভাৰতবৰ্ষৰ লেভেলত হয় ভাৰতবৰ্ষৰ বহুত বিভিন্ন স্তৰৰ পৰা মিউজিচিয়ান আৰ্টিষ্ট তাৰপিছত ব্ৰেণ্ডছবিলাক আহে চ' তাত এইবাৰ পৰিৱেশন কৰিবলৈ গৈ আছোঁ আচলতে 6 তাৰিখে আছে এইটো 6 আগষ্টত আছে বম্বে এই আগষ্ট 6 তাৰিখে সেইটো মানে মোৰ কাৰণে এটা ডাঙৰ কথা কাৰণ অসমৰ আৰু নৰ্থ ইষ্টৰ ৰিজনেল মিউজিকটোৱে তাত গৈ আমাৰ নিজৰ গীতখিনি তাত গাবলৈ সুবিধা পাইছোঁ তাত আৰু নিজৰ ভাষাটোক লৈ তাত গীত পৰিৱেশন কৰাটো মানে মোৰ কাৰণে এটা ডাঙৰ কথা আৰু সেইটো অল এবাউট মিউজিকত আৰু সেইখিনিয়ে কাম চলি আছে ইমান দূৰলৈও মই তেনেকৈ চিন্তা নকৰোঁ আৰু ইমান দূৰলৈও প্লেনিঙো নকৰোঁ এই ওচৰত থকা যিকেইটা কাম আছে যিকেইটা গান ৰিলিজ হ'ব লগা আছে সেইখিনি গীতেই কালি ইনফেক্ট এটা ৰিলিজ হৈছে নীলকণ্ঠ আপোনালোকে যদি শুনা নাই শুনিব নীলকণ্ঠ বুলি শিৱ বন্দনাটো যিটো অলপ আগতে তাৰপিছত মিঠা সপোন যি ছোৱালী বাৰ লগত যিটো গীত গাইছিলোঁ এতিয়া সেই গীতটো আগষ্টত ৰিলিজ হ'ব আৰু এটা গীত ৰিলিজ হ'বলৈ গৈ আছে এইকেইদিনতে সপোন শইকীয়া বুলি এজন মিউজিক এৰেঞ্জাৰ আছে যোৰহাটৰ তেওঁ বম্বেত থাকে খুব ভাল কাম কৰি আছে সি আৰু হিমাংশু বুলি মোৰ জুনিয়ৰ স্কুলৰ সিহঁতে মিলি গানটো কৰিছিলে আৰু সেই গানটো গাইছোঁ মই এই গানটো ৰিলিজ হ'ব এছাৰেঙা ৰঙা বুলি গতিকে কেইবাটাও নতুন গীত আহি আছে আশা কৰোঁ ভাল পাব ৰাইজে থেংক ইউ আৰু শংকুৰ লগত বহুত কথা পাতিলোঁ আৰু এয়া হৈছে শংকুৰাজ মই পুনৰ পৰা এটা কথা উল্লেখ কৰিব বিচাৰিম শংকুৰাজৰ কেৱল কণ্ঠই নহয় আপুনি যদি শুনে তেনেহ'লে যেন সৰস্বতী তাত বিৰাজমান হৈ আছে মই এইটো বহলাই ক'বলৈ নাভাবিবা কিন্তু মই চিৰিয়াছলি কৈছোঁ এইখিনি কথা আৰু দ্বিতীয় কথাটো হ'ল শংকু আজিৰ সময়ত অসমীয়া সংগীত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কি ধৰণে লৈ যাব পাৰি সেই ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে আৰু আমিও আশা কৰিছোঁ আমিও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ শংকুৰাজৰ লগতে শংকুৰ যি এণ্টায়াৰ টীম আছে সেই টীমক যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাব পাৰোঁ বা পাৰে সেই সন্দৰ্ভত আগুৱাই যায় সেয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজি মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ